ফেচবুক লাইভত সম্পূৰ্ণ কৈছোঁ। যোৱাকালি আৰু আজিৰ মাজত নতুন কথা ক'বলগীয়া মোৰ একো নাই আৰু ফেচবুক লাইভত মই যিখিনি কৈছোঁ সেইখিনিয়ে মোৰ বক্তব্য। নতুনকৈ মোৰ হাতত একো তথ্য নাই। সব আমাৰ লগতে আছে, লাহে লাহে সব সমাধান হৈ গৈ থাকিব। UPPL আৰু BPF দুইটাটো একেলগে এনেও থাকিব নোৱাৰে, গতিকে সময়ত আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম। UPPL আৰু BPF আৰু BJP তিনিটাটো চৰকাৰত থাকিব নোৱাৰে, চৰকাৰতো দুজনেই থাকিব লাগিব বা এটা পাৰ্টিত দুটা দলে থাকিব পাৰিব, তিনিটা দলটো নোৱাৰে। গতিকে যি সিদ্ধান্ত ল'ব লাগে আমি সময়ত লৈ গৈ থাকিম। চাওক, এই বিষয়ে ৰাইজে সিদ্ধান্ত ল'ব। এই বিষয়ে মইতো বিশ্বনাথৰ সম্পত্তি, বিশ্বনাথৰ ৰাইজে সিদ্ধান্ত ল'ব। আমাৰতো ইয়াত একো কথা নাই, ৰাইজে যি ভাল দেখে সেই। মই যোৱাকালি ফেচবুক লাইভত 1 ঘণ্টা মই কৈছোঁ, আৰু যদি কিবা ক'ব লাগে মই ফেচবুকৰ জৰিয়তে ক'ম। কাৰণ সাংবাদিকসকলৰ আগত কথা ক'লে সিলেক্টেড পৰ্চন এটা কাটি তুলি দিয়ে, ফলত দেশত বেয়া পৰিৱেশো সৃষ্টি হ'ব পাৰে। সেইকাৰণে এই ঘটনাটোৰ সম্পৰ্কত মই যি ক'ব লাগে ফেচবুকৰ জৰিয়তে ক'ম, যাতে গোটেই অসমৰ মানুহে কথাখিনি একেলগে শুনিব পাৰে। মই একোৱে নকওঁ এই বিষয়ত। আপোনালোকক ক'ব লাগিলে আপোনালোকে সোধা প্ৰশ্নখিনি মই বুজি ল'ম, উত্তৰখিনি কিন্তু মই ফেচবুকৰ জৰিয়তে দিম, যাতে সকলোৱে একে কথা শুনিব পাৰে, একে কথা বুজিব পাৰে। নহ'লে এটা টিভি এটা কাটিব, এটা টিভি এটা কাটিব আৰু পৰিৱেশটো বেয়া হোৱাৰ সম্ভাৱনা থাকে। মই যি ফেচবুক লাইভত মই যি কৈছোঁ সেইটোৱে, আৰু এইটোৰো উত্তৰ যদি কিবা দিব লাগে মই ফেচবুক লাইভতে দিম। ঠিক আছে? নহয়, বিশ্বাস নহয়। আপুনি যিটো কাটিব বেলেগ টিভিয়েটো বেলেগ কাটিব। দেশৰ জটিল পৰিৱেশত কমিউনিকেশ্যনৰ ছিষ্টেমটো বেলেগ হ'ব লাগে, ৰাইজৰ লগত ডাইৰেক্ট হ'ব লাগে। দেশত যেতিয়া জটিল পৰিৱেশ থাকে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ লগত ডাইৰেক্ট কথা পাতিব লাগে। মাধ্যমৰ জৰিয়তে কথা পাতিলে এটা শব্দও যদি AI জৰিয়তে ড্ৰপ কৰি দিয়ে কি হ'ব পাৰে? সিদিনাখনে এখন মানে কান্দি থকা ফটো এখন হাঁহি থকা ফটো কৰি দিলে। সেইকাৰণে যেতিয়া দেশৰ পৰিৱেশ জটিল হয় তেতিয়া ৰাইজৰ লগত ডাইৰেক্টলি কথা পাতিলে ৰাইজ সন্তুষ্ট হয়। আপোনালোকে ফেচবুক লাইভতে উত্তৰ পাব। প্ৰশ্নখিনি মোক সুধি থ'ব পাৰে। আপোনালোকে ইয়াৰো উত্তৰ ফেচবুক লাইভতে পাব। হ'ব, ধন্যবাদ।